আমি চাম মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা। সাধাৰণতে চাওক মৌলিক সংখ্যা কাক বোলে? যিবোৰ সংখ্যাৰ দুটা মাত্ৰ উৎপাদক থাকে, এক আৰু সংখ্যাটো নিজেই, তেনে সংখ্যা কি বোলে? মৌলিক সংখ্যা বোলে। এটা চাওক লেখা আছে মৌলিক সংখ্যা কাক বোলে? যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, এক আৰু সংখ্যাটো নিজেই, তাক মৌলিক সংখ্যা বোলে। যেনে 2, 3, 5, 7, 11 ... ইনফিনিটি। ইয়াতে চাওক 3ৰ আমি উৎপাদক বিশ্লেষণ কৰিম। 3 এটা কি হয়? অযুগ্ম সংখ্যা। গতিকে আমি ইয়াক 3ৰে প্ৰথমতে ডিভাইড কৰিম। 3 × 1 = 3 আৰু 5 ল'ম। 5 কি হয়? 5 এটা অযুগ্ম সংখ্যা। ইয়াতে 3 দি ডিভাইড কৰিলে 3 দি নাযায়, গতিকে 3ৰ পিছৰটো ল'ম 5, গতিকে 5 × 1 = 5। ইয়াতে চাওক 3 × 1 = 3, ইয়াতে 5ৰ 5 × 5। ইয়াতে উৎপাদক কেইটা আছে? 3 আৰু 1 দুটা আছে, সংখ্যাটো নিজেই আৰু 1। 5ৰ ক্ষেত্ৰত কি আছে? 5 আৰু 1, 5 সংখ্যাটো নিজেই আৰু 1, গতিকে কি হয়? এইবোৰ সংখ্যা মৌলিক সংখ্যা। আৰু যৌগিক সংখ্যা কাক বোলে? যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি, তেনে সংখ্যাবোৰক যৌগিক সংখ্যা বোলে। মানে উৎপাদক বিশ্লেষণ কৰিলে দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব। সংখ্যাটো এটা নিজেও হ'ব পাৰে, তাৰপিছত 1 এটাতো থাকিবই। 1 যিকোনো সংখ্যাৰ মানে উৎপাদক হয় আৰু বেলেগ এটা থাকিব লাগিব উৎপাদক, তেতিয়াহ'লে মানে যৌগিক সংখ্যা বোলে। বলক আমি চাওঁ যৌগিক সংখ্যাৰ উদাহৰণ। যেনে 4, 6, 8, 9 ... ইনফিনিটি। 4ৰ আমি উৎপাদক বিশ্লেষণ কৰিম। প্ৰথমতে চাওক 4 ল'লোঁ। 4 কি হয়? এটা যুগ্ম সংখ্যা, গতিকে 2ৰে ষ্টাৰ্ট কৰিম। 2 × 2 = 4, 2ক কি দি যাব? 2ৰে যাব, 2 × 1 = 2। 4ৰ উৎপাদক বিশ্লেষণ কি পালোঁ? 2, 2, 1। ইয়াতে কেইটা আছে? 3টা উৎপাদক আছে, 2, 2 আৰু 1। আৰু 6ৰ ক্ষেত্ৰত চাওক, 6 এটা কি হয়? যুগ্ম সংখ্যা। যুগ্ম সংখ্যা হ'লে প্ৰথমতে ষ্টাৰ্ট কৰিব লাগে 2ৰে ষ্টাৰ্ট কৰিব লাগে। 2, 3 × 6, 3ক কিহেৰে যাব? 3ক 3ৰে যাব, যিহেতু ই অযুগ্ম সংখ্যা। 3, 1 × 3। 6ত কি আছে? 2, 3, 1। ইয়াতে কেইটা আছে? 3টা উৎপাদক আছে, গতিকে কি এটা কি হ'ব? যৌগিক সংখ্যা। ইয়াতে প্ৰথমতে চাওক যুগ্ম সংখ্যাক প্ৰথমতে কিহেৰে ডিভাইড কৰিব লাগে, অযুগ্ম সংখ্যাক কিহেৰে ডিভাইড কৰিব লাগে, সেইটো আমি নেক্সট লিখি দিম। এবাৰ আমি উৎপাদক বিশ্লেষণ কৰাতে কিছুমান নিয়ম আছে, সেই নিয়মবোৰ আমি চাম। চাওক উৎপাদক বিশ্লেষণ কৰোঁতে তলত দিয়া নিয়ম মানি চলিব লাগে। দুটা সাধাৰণতে নিয়ম আছে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত। এই দুটা বুজাই দিম, ভালদৰে মন কৰিব। এই দুটা যুগ্ম সংখ্যা থাকিলে প্ৰথমতে 2ৰে হৰণ কৰিম। এইটো চাওক, যেনে 12 আৰু 18 আছে। যুগ্ম সংখ্যা থাকিলে কি কৰিম? প্ৰথমতে আমি 2ৰে হৰণ কৰিম। যেনে ইয়াতে 12 আছে, 12 কিমান বাৰ যাব? 2, 6 × 12, পিছত 6 থাকিল, 2, 3 × 6। ইয়াতে কি হ'ল? অযুগ্ম সংখ্যা থাকিল। অযুগ্ম সংখ্যা আহিলে প্ৰথমতে আমি 3ৰে ষ্টাৰ্ট কৰিম। এইটো চাওক 3 আছে, গতিকে 3, 1 × 3। ইয়াতে কি আছে? 18 যুগ্ম সংখ্যা। যুগ্ম সংখ্যা থাকিলে আমি কিহেৰে ষ্টাৰ্ট কৰিম? 2ৰে। 18ক কি চাব? এইটো এককৰ ঘৰত কি আছে? 8 আছে। 8 আছে মানে যুগ্ম সংখ্যা, গতিকে যুগ্ম সংখ্যা হ'লে আমি কিহেৰে ষ্টাৰ্ট কৰিম? 2ৰে হৰণ কৰিব ষ্টাৰ্ট কৰিম। 2, 9 × 18। আৰু অযুগ্ম সংখ্যা আহিলে আমি প্ৰথমতে 3ৰে ট্ৰাই কৰিম। যদি 3ৰে নাযায় তেতিয়াহ'লে 5ৰে ট্ৰাই কৰিম। এইটো চাওক 9 আছে, 9ক আমি 3ৰে ডিভাইড কৰিম। 3, 3 × 9, পিছত 3, 1 × 3 গ'ল। এইটো 1 আহিল মানে 1। পিছত অযুগ্ম সংখ্যাৰ উৎপাদক বিশ্লেষণৰ নিয়ম কি? অযুগ্ম সংখ্যা থাকিলে প্ৰথমতে 3ৰে হৰণ কৰিম। যদি 3ৰে হৰণ নাযায় তেন্তে 5 ল'ম, যদি 5ৰেও নাযায় তেন্তে 7 ল'ম। এইদৰে আমি আগুৱাই যাই থাকিম। যদি 7ৰে নাযায় তেতিয়াহ'লে 9 ল'ম, যদি 9ৰে নাযায় 11 ল'ম, 11 নগ'লে 13 ল'ম। এনেকৈ মানে আমি গৈ থাকিম। প্ৰথমতে কিন্তু অযুগ্ম সংখ্যা থাকিলে আপুনি 3 ল'ব লাগিব। যেনে ইয়াতে চাওক 9 আছে, 9 কি হয়? 9 এটা অযুগ্ম সংখ্যা, গতিকে অযুগ্ম সংখ্যা থাকিলে কি কৰিব লাগে? প্ৰথমতে আমি 3ৰে হৰণ কৰিব ট্ৰাই কৰিম। 9 আছে, 3, 3 × 9, পিছত 3, 1 × 3 গ'ল, শেষ হ'ল। ইয়াতে 25 আছে, 25ৰ এককৰ ঘৰত কি আছে? অযুগ্ম সংখ্যা, মানে সংখ্যাটো কি হয়? অযুগ্ম হয়। অযুগ্ম হ'লে আমি প্ৰথমতে 3ৰে ট্ৰাই কৰিম। 3ৰে যাব নেকি? 25ক নাযায়। 3, 8 × 24, 1 বাকী থাকিল, গতিকে নাযায়। গতিকে আমি 5ৰে ট্ৰাই কৰিম। 5, 5 × 25, পিছত 5ৰে 5, 1 × 5, এনেকৈ মানে আগুৱাই গৈ থাকিব। প্ৰথমতে ডাইৰেক্ট জাপ নামাৰিব। যদি সংখ্যাটো প্ৰথমতে নাযায়, গতিকে তাৰপিছত মানে নেক্সটটো ল'ব। যেনে 3ৰে যোৱা নাই মানে আমি 5 ল'ম। যদি 5ৰে নাযায় তেতিয়াহ'লে 7 ল'ম। এইদৰে মানে গৈ থাকিব।